নমস্কাৰ, মোৰ নাম শ্ৰী জিতুমণি ডেকা। মই মোৰ চেনেল দ্য আছামিজ জিতুলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আছাম গেছ কোম্পানী LP স্কুলৰ এজন সহকাৰী শিক্ষক। এতিয়া আমাৰ আজি স্কুলৰ যিটো এনভাইৰনমেণ্ট হয়, সেই এনভাইৰনমেণ্টটোৰ বিষয়ে মই আপোনালোকক দেখুৱাম। এইটো আমাৰ স্কুলৰ মেইন গেট হয়। এইটোৱে আছাম গেছ কোম্পানী লিমিটেড দেখুৱাই আছে, লিখা আছে। এতিয়া আমাৰ এই গেটতে আমাৰ দুজন ছিকিউৰিটি দাদা থাকে। আহক আমি দাদাৰ পৰা দুই এষাৰ জানি লওঁ। প্ৰথমতে দাদাৰ দুই এষাৰ কথা লওঁ। আমি এতিয়া আমাৰ স্কুলৰ মেইন যিটো ৰুট আছে, সেই ৰুটটো অকণমান দীঘললৈ চেষ্টা কৰিম। এইফালে যিখিনি গছবিলাক আছে, এইফালে চব গোটেই গছবিলাক, নাহৰৰ গছবিলাক ফুলিব ধৰিছে। এইবিলাক চব হালধীয়া ৰঙৰ হৈছে। ইয়াত দেখিবলৈ খুব সুন্দৰ হয়। আজি বতৰটো অকণমান ডাৱৰীয়া হৈ থকাৰ বাবে আপোনালোকে হয়তো ভালদৰে এইবিলাক মানে প্ৰত্যক্ষ কৰিব পৰা নাই, কিন্তু ইয়াৰ এটা ফৰকাল বতৰত দেখিবলৈ খুব ধুনীয়া হয় ইয়াৰ পৰিৱেশটো। আৰু ইয়াৰ ৰাস্তাটো খুব মানে চফা কৰি ৰাখে। ধৰক এয়া চাওক, এই আপোনালোকে ছাইডৰ এই যিবিলাক দুবৰি আছে, ছাইডৰ যিবিলাক ঘাঁহ বন আছে, সেই বনবিলাক সদায় চফা কৰি ৰাখে। সেইকাৰণে পৰিৱেশটো খুব সুন্দৰ হৈ থাকে আৰু এই ৰাস্তাটোৰে আহি খুব ভাল লাগে। আৰু ইয়াত ধৰক সন্ধিয়া মৰ্ণিং ৱাক কৰিব মই ৰেগুলাৰ আহোঁ। আৰু ৰাতিপুৱা মানে যেতিয়া যোনদিনা সময় পাওঁ, সেইদিনাও মানে ইয়াত মৰ্ণিং ৱাক কৰিব আহোঁ। ইয়াৰ পৰিৱেশটো আপোনালোকে প্ৰত্যক্ষ কৰক, খুব সুন্দৰ পৰিৱেশ। আপোনালোকক আকৌ দেখাই, ইয়াত আপোনালোকে দুটা গড় দেখা পাইছে। এইটো আমাৰ স্কুলৰ ৰোডৰ মূল মিডল পইণ্ট হয়। তাৰপিছত ইয়াত দেখিছে আপোনালোকে আমাৰ স্কুলৰ ফিল্ডখন দেখিছে। এই ফিল্ডখনত যথেষ্ট ল'ৰা ছোৱালী সদায় খেলিবলৈ আহে, আৰু ময়ো ইয়াত যেতিয়াই সময় পায় তেতিয়াই খেলিবলৈ আহোঁ। আৰু এই ছাইডত আপোনালোকে যে দেখিছে, অকণমান ৰ'ব মই দেখাই আছোঁ ভালদৰে। এই ছাইডত যে আপোনালোকে এটা দেখিছে পিংক কালাৰৰ এটা বিল্ডিং, সেই বিল্ডিংটো হৈছে ইয়াত গেছ কোম্পানীৰ মূল অফিচ। ইয়াৰ ৰাইট ছাইডত এইটো MD অফিচ হয়। এতিয়া আপোনালোকে মোৰ সৈতে আহক আৰু অকণমান গ'লে আমাৰ স্কুলখন পাই যাম। ৰিটছ আৱাৰ স্কুল, দ্য আছাম গেছ কোম্পানী LP স্কুল। আমি এতিয়া অসম গেছ কোম্পানী LP স্কুলখন স্থাপন কৰা হৈছিল 1976 চনৰ 19 জুলাই তাৰিখে। আৰু 1976 চনৰ পৰা 2010 চনলৈকে অসম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী পদ অলংকৃত কৰিছিল স্বৰ্গীয়া অমিয়া গোস্বামী বাইদেৱে। তাৰপিছত 2011 চনৰ পৰা 2021 চনলৈকে জ্যোতি বাইদেউ প্ৰধান শিক্ষয়িত্ৰী পদত অধিষ্ঠিত হৈ আছিল। আৰু বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউগৰাকী হৈছে সন্মানীয় শ্ৰীযুতা অমিয়া শইকীয়া বাইদেউ। মই তেখেতৰ আণ্ডাৰত বৰ্তমান ইয়াত কাম কৰি আছোঁ। এতিয়া আমি আমাৰ স্কুলৰ ভিতৰখন আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমি আমাৰ স্কুলৰ ভিতৰলৈকে সোমাম। এইটো হৈছে আমাৰ স্কুলৰ ক্লাছ 4ৰ ক্লাছৰুম হৈছে। এইটো হৈছে ক্লাছ 4ৰ ক্লাছৰুম, আৰু ইয়াত ধুনীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো ইয়াত অংকন কৰা হৈছে, আৰু তলত অশোক স্তম্ভ আছে। আৰু এইখন হৈছে এনাৰ্জি টিম। আমাৰ স্কুলত মানে কি হয়, প্ৰতিটো বাৰতে কেইজনমান ষ্টুডেণ্টক এনাৰ্জি টিমৰ সদস্য হিচাপে ৰখা হৈছে। সিহঁতৰ কাম হৈছে মানে স্কুল ছুটিৰ পিছত বা স্কুলৰ চলি থকাৰ সময়ত মানে লেজাৰ টাইমত, আৰু যিখিনি মানে ধৰা হেৰি কি বুলি কয়, বাল্ব জ্বলি আছে নেকি, ইলেক্ট্ৰিচিটি মানে যিবিলাক গেজেটছ আছে, সেই গেজেটছবিলাকৰ মিছ ইউজ হৈ আছে নেকি, বা ক'ৰবাত পানীৰ টেংকিৰ পৰা পানীৰ মানে লিক হৈ আছে নেকি, বা পানীৰ ক'ৰবাত মিছ ইউজ হৈ আছে নেকি, সেইবিলাক চোৱা চিতা কৰাৰ কাৰণে বা স্কুলখনৰ মানে ছাৰাউণ্ডিংছটো চোৱা চিতা কৰাৰ কাৰণে আমি প্ৰতিটো বাৰত মানে কেইজনমান ষ্টুডেণ্টক লিড দিওঁ, আৰু সেই ষ্টুডেণ্ট কেইজনৰ নাম ইয়াত লিখা আছে। আৰু এইখন হৈছে আমাৰ প্ৰাচীৰ পত্ৰিকা, আৰু ইয়াৰ নাম হৈছে অংকুৰণ। এইখন হৈছে 3মহীয়া প্ৰাচীৰ পত্ৰিকা, আৰু ইয়াৰ নাম হৈছে অংকুৰণ। এতিয়া আমি দেখাইছো, এইটো হৈছে আমাৰ ক্লাছ 3। এইটো হৈছে ক্লাছ 3, আৰু ইয়াত অসমৰ জাতীয় সংগীতটো অংকন কৰা হৈছে। আৰু অসমৰ জাতীয় সংগীতটো ইয়াত ধুনীয়াকৈ অংকন কৰাৰ তলত লক্ষ্মীনাথ বেজবৰুৱাৰ নাম লিখা আছে। এতিয়া এইফালে আহক, এইখন হৈছে আমাৰ অসম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ৰ ডেইলি ষ্টুডেণ্টছ এটেণ্ডেঞ্চৰ ৰুটিন। ইয়াত মানে কোনটো ক্লাছত কিমান ষ্টুডেণ্ট প্ৰেজেণ্ট আছে, কিমান ষ্টুডেণ্ট এবচেণ্ট আছে, আৰু সেইখিনি আমি এইখন বৰ্ডত ৰেগুলাৰ লিখি থৈ দিওঁ। এইটো হৈছে আমাৰ অফিচ ৰুম বা কাৰ্যালয়। এইটো হৈছে আমাৰ টিচিং অফিচ ৰুম বা এইটো কাৰ্যালয়। এইটো ৰুমতে আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউৰ কাৰণেও মানে আসন সুকীয়াকৈ আছে, আৰু আমাৰ জেনেৰেল যিখিনি ষ্টাফ আছে, টিচিং ষ্টাফ আছে, তেখেতসকলৰ কাৰণেও ইয়াত মানে এক্সট্ৰাকৈ এখন ডাঙৰ টেবুল পোৱা আছে। তাৰপিছত এইফালে আহক, এইখন হৈছে আমাৰ বৰ্তমানৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী আছে, আটাইখিনিৰ ফটো ইয়াত অলংকৃত হৈ আছে। এইগৰাকী হৈছে আমাৰ সন্মানীয় প্ৰধান শিক্ষয়িত্ৰী বাইদেউ শ্ৰীযুতা অমিয়া শইকীয়া। এখেত হৈছে ববিতা সোণোৱাল বাইদেউ, এখেত হৈছে সুনিতা ফুকন বাইদেউ, এখেত হৈছে মামনি দাস বাইদেউ,
এইখন হৈছে স্বৰ্ণালী ভাদুমীয়া বাইদেউ আৰু এইটো হৈছে জিতুমণি ডেকা মই আৰু এইখন হৈছে পল্লৱী জাতীয় ফুলৰ ছবি অংকন কৰা হৈছে এইটো জাতীয় পক্ষী ছবি অংকন কৰা হৈছে এইটো আমাৰ অসমৰ জাতীয় উৎসৱ আৰু এইটো হৈছে আমাৰ অসমৰ জাতীয় গুৰু ছবি ইয়াত অংকন কৰা হৈছে আৰু এইটো হৈছে আমাৰ প্ৰি প্ৰাইমেৰী সেকশন যাৰ নামাকৰণ কৰা হৈছে জৱাহৰলাল নেহেৰু ভৱন নামেৰে আৰু এইবিলাক হৈছে বিহুৰ যিবিলাক বাদ্যযন্ত্ৰ সেই বিহুৰ বাদ্যযন্ত্ৰবিলাকৰ ছবি ইয়াত অংকন কৰা হৈছে এইটো হৈছে ৰাষ্ট্ৰীয় জন্তু এইটো হৈছে ৰাষ্ট্ৰীয় পক্ষী আৰু এইটো ৰাষ্ট্ৰীয় গছৰ ছবি অংকন কৰা হৈছে আৰু সাইডত ৰাষ্ট্ৰীয় ফল আছে আৰু এইফালে আপোনালোকে চাওক এতিয়া আপোনালোকে দেখিবলৈ পাইছে যে ইয়াত এখন যুক্তাক্ষৰ তালিকা দিয়া আছে সাপোজ ধৰি লওক ইয়াত ক যোগ ৰ ইজুকেল টু কয় ৰ ক্ৰ ইয়াত মানে কোনটো আখৰৰ লগত কোনটো আখৰ যোগ হলে আমি কি আখৰ পাওঁ সেইবিলাকৰ ইয়াত এটা নমুনা এটা দিয়া আছে আপোনালোকে এইফালে ইয়াত লিখা আছে প্ৰতিষ্ঠাৰ পৰা বৰ্তমানলৈ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম আৰু কাৰ্যকাল মই আপোনালোকক আৰম্ভণিতে কৈছিলো যে আমাৰ প্ৰথম প্ৰধান শিক্ষয়িত্ৰী বাইদেউগৰাকী আছিলে স্বৰ্গীয়া অমিয়া গোস্বামী বাইদেউ তেখেতে 1976 চনৰ পৰা 2010 চনলৈকে ইয়াতে শিক্ষকৰ কাম কৰিছিল তাৰ পিছতে আমাৰ প্ৰধান শিক্ষয়িত্ৰীৰ পদ অলংকৃত কৰিছিল শ্ৰীযুতা জ্যোতি গগৈ বাইদেউ তেখেতে 2011 চনৰ পৰা 2021 চনলৈকে ইয়াতে চাকৰি কৰিছিল তাৰ পিছত বৰ্তমানৰ যিগৰাকী আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে তেখেত হৈছে অমিয়া শইকীয়া বাইদেউ তেখেত 2021 চনৰ পৰা বৰ্তমানলৈকে এইখন স্কুলত প্ৰধান শিক্ষয়িত্ৰীৰ পদ অলংকৃত কৰি আছে তাৰ পিছত ইয়াৰ আছে বিদ্যালয় পৰিচালনা সমিতিৰ বৰ্তমান সভাপতিৰ নাম ইয়াত লিখা আছে শ্ৰীযুত মাধৱ গগৈ ডাঙৰীয়া তেখেতে 2018 চনৰ পৰা 2023 চনলৈকে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি হিচাপে আছিল আৰু বৰ্তমানৰ সভাপতি হৈছে শ্ৰীযুত ঘনকান্ত লিকচন ডাঙৰীয়া আৰু ইয়াত স্মৃতি ফলকত মানে লিখা আছে বিদ্যালয়ৰ নাম গাঁও চহৰ কোন কিমান চনত স্থাপন কৰা হৈছিল চৰকাৰীকৰণ কেতিয়া হৈছিল ভূমিদাতা কোন বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰথম সভাপতিৰ নাম সম্পাদকৰ নাম প্ৰধান শিক্ষকৰ নাম আৰু এইবিলাক বৰ্তমান মানে এখন স্কুলৰ লগত ৰিলেটেড যিবিলাক পাৰ্সন আছে যিবিলাক মানে পাৰ্টিকুলাৰ পাৰ্সনে এইখন স্কুল স্থাপন হোৱাত মানে যথেষ্টখিনি পৰমনি যোগাইছিল বা যথেষ্টখিনি অৰিহণা তেওঁলোকৰ এই স্কুলখনৰ লগত জড়িত হৈছে মানে সেই ব্যক্তিসকলৰ সেই বিশেষ ব্যক্তিসকলৰ নাম এই ফলকখনত লিখা আছে এতিয়া আমি চাম এইফালে ইয়াতে ওপৰত লিখা আছে কনকলতা ভৱন এইটো হৈছে ক্লাছ 2 কনকলতা ভৱনৰ কাষতে আছে ভাৰতৰ ৰাজনৈতিক মানচিত্ৰ যিখন আমাৰ পলিটিক্যাল মেপ হয় সেই মেপখন ইয়াত মানে অংকন কৰা আছে এতিয়া আমি আহিম এইফালে এইটো হৈছে আমাৰ ষ্ট'ৰ ৰুম এইটো আমাৰ ষ্ট'ৰ ৰুম ইয়াত যিবিলাক খেল মানে ধৰক প্ৰি প্ৰাইমাৰী সেকশন তাৰ পিছত ক্লাছ 1 ক্লাছ 2 সেইবিলাকৰ যিবিলাক খেলন সামগ্ৰী সেইবিলাক ইয়াত আছে তাৰোপৰি যিবিলাক আমাৰ মিড ডে মিলৰ কাৰণে চাউল আহে এই চাউলবিলাকো ইয়াত ষ্টক কৰা হয় তাৰোপৰি ইয়াৰ ভিতৰত আৰু এটা এক্সট্ৰা ৰুম আছে যিটো ৰুমত মানে ধৰক আমি যিবিলাক এফএলএনৰ কাম কৰো বা যিবিলাক এক্টিভিটিছৰ কাম থাকে স্পৰ্টছ ৰিলেটেড কাম থাকে সেইবিলাক সেই ৰুমটোত আছে তাৰোপৰি সেই ৰুমটো ক্ৰছ কৰি আৰু এটা ৰুম পাম আমি সেই ৰুমটোত আছে এটা আমাৰ লাইব্ৰেৰী বৰ্তমান আমাৰ লাইব্ৰেৰীত 800 প্লাস কিতাপ আছে আৰু যিটো লাইব্ৰেৰীৰ পৰা মানে প্ৰতিদিনে ষ্টুডেণ্টে আহি ইয়াত কিছু সময়ৰ কাৰণে পঢ়া মেলা কৰে বা সিহঁতে ইয়াৰ পৰা কিতাপ ঘৰলৈকে নিব বিচাৰিলেও নিব পাৰে বা কিছুদিন পঢ়ি ইয়াত আকৌ ৰিটাৰ্ণ কৰি দিয়ে তাৰোপৰি মানে আফটাৰ ব্ৰেক তেওঁলোকে যেতিয়া ধৰক কিবা কাৰণত কেতিয়াবা স্কুল মানে হাফ থাকিলে মানে 2-4জন ষ্টুডেণ্টে আহি ইয়াতে 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে তেওঁলোকে লাইব্ৰেৰী বুকবিলাক পঢ়ে বা সেইবিলাক মানে প্ৰেক্টিচ কৰে আৰু তাৰপিছত এইফালে দেখাইছো এইটো হৈছে ৰূপকোঁৱৰ ভৱন ক্লাছ 1 এইটো মানে ক্লাছ 1ৰ যিটো নামাকৰণ কৰা হৈছে সেইটো হৈছে ৰূপকোঁৱৰ ভৱনৰ এইখিনিতে মই আপোনালোকক ক'ব বিচাৰিছিলো যে আমাৰ ক্লাছ 1ৰ যিজনী ক্লাছ টিচাৰ আছে যিগৰাকী মেম ক্লাছ টিচাৰ আছে তেখেত হৈছে আমাৰ সুনিতা ফুকন বাইদেউ ক্লাছ 2ৰ ক্লাছ টিচাৰ হৈছে মামনি শইকীয়া বাইদেউ ক্লাছ 3ৰ ক্লাছ টিচাৰ আছে স্বৰ্ণালী ভাদুমীয়া বাইদেউ ক্লাছ 4ৰ ক্লাছ টিচাৰ হৈছে আপোনাৰ শ্ৰীযুতা অমিয়া শইকীয়া বাইদেউ তেখেত আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আৰু ক্লাছ 5ৰ ক্লাছ টিচাৰ হৈছে ববিতা সোণোৱাল বাইদেউ এতিয়া এইফালে হওক আমাৰ মানে স্কুলৰ যিখিনি ইউৰিনেল আছে বা স্কুলৰ যিখিনি এক্সট্ৰা অৰ্ডিনাৰী পাৰ্ট আছে সেইখিনি মই আপোনালোকক দেখাইছো এতিয়া আপোনালোকে চাওক এইবিলাক হৈছে পানীৰ টেপ এই পানীৰ টেপবিলাক আমাৰ তিনিওটা পানীৰ টেপ ফুল এক্টিভ মোডত আছে ইয়াত ল'ৰা ছোৱালীবিলাকে মিড ডে মিল খাই ইয়াত হাত ধুব পাৰে তাৰোপৰি কেতিয়াবা যিকোনো কামত যেতিয়া পানী ব্যৱহাৰ কৰিবলগীয়া হয় তাৰ কাৰণে এই পানীৰ টেপবিলাক আমাৰ ইয়াত আছে তাৰপিছত আপোনালোকে এইফালে চাওক এইফালে হৈছে ইউৰিনেল এইফালে হৈছে ইউৰিনেল এইটো হৈছে শিক্ষকৰ কাৰণে এইটো হৈছে ছাত্ৰৰ কাৰণে আৰু এইটো হৈছে ছাত্ৰীৰ কাৰণে আৰু এইবিলাক হৈছে আমাৰ ফুল এতিয়া মানে ইকো ইউথ ক্লাবৰ আণ্ডাৰত আমাৰ যিবিলাক
বটেনিকেল গাৰ্ডেন বুলি আপোনালোকে ধৰিব পাৰে, বটেনিকেল গাৰ্ডেন বুলি ধৰিব পাৰে বা ফুলৰ বাগিচা হিচাপেও আপোনালোকে এইখিনি ধৰিব পাৰে। ইয়াত বিভিন্ন প্ৰজাতিৰ ফুল আছে। এই ফুলবিলাক ধুনীয়াকৈ ছাত্ৰ ছাত্ৰীবিলাকে আনি ইয়াত ধুনীয়াকৈ ইয়াত এনেদৰে ইয়াত থৈ দিছে। এইফালে চাওক বিভিন্ন ধৰণৰ ফুল আছে। এইবিলাক এই ফুলবিলাক আপোনালোকে চাওক খুব সযতনে ছাত্ৰ ছাত্ৰীসকলে ইয়াত যত্ন লয়। এইবিলাক ফুল দেখিছে আৰু তলত যিবিলাক ফুল আছে সেই ফুলবিলাকো আপোনালোকে ভিডিঅ'টো পজ কৰি চাব পাৰে। আৰু এই ফুলবিলাক আপোনালোকে দেখিছে এই ফুলবিলাকটো ধুনীয়াকৈ মানে আমাৰ টিচিং ষ্টাফ আৰু আমাৰ যিখিনি ষ্টুডেণ্টছ আছে এই ষ্টুডেণ্টছখিনি খুব ধুনীয়াকৈ নিজৰ মানে খুব ধুনীয়াকৈ মৰম কৰি ৰাখে আৰু এই ফুলবিলাক। সেইকাৰণে ইয়াত মানে পৰিৱেশটো দেখিবলৈ খুব ভাল লগা হয়। আজি মানে দিনৰ ভাগত অকণমান বৰষুণ দিয়াৰ কাৰণে এই বস্তুবিলাক অকণমান পৰিৱেশটো লেতেৰা দৰে হৈ আছে। কিন্তু এই ধৰক যিটো এনভাইৰনমেণ্ট আছে আছাম গেছ কোম্পানী স্কুলৰ যিটো জিঅ'গ্ৰাফিকেল এনভাইৰনমেণ্ট সেই এনভাইৰনমেণ্টটো দেখিবলৈ বহুত ধুনীয়া আৰু বহুত হাইজেনিক হয়। এইখন হৈছে অসম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ৰ মূল চিনাকি। এইখন কেৱল অসম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ৰ হৰ্ডিংছ বা বেনাৰ নহয়, এইখন হৈছে অসম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ৰ যি কোৱালিটি সেই কোৱালিটিৰ এইখন হৈছে চানেকি। 2017 A+, 2018 A+, 2022 A+, 2023 A+ আৰু 2024তো A+ পাবলৈ সক্ষম হৈছে। এই যে মাজত 2019 চনৰ পৰা 2021 চনলৈকে আপোনালোকে দেখা নাই, এইখিনি সময়ত গুণোৎসৱ হোৱা নাছিল। আৰু যি কেইবছৰ এতিয়ালৈকে অসমত গুণোৎসৱ হ'ল, প্ৰতি বছৰে অসম গেছ কোম্পানীৰ প্ৰাথমিক বিদ্যালয় A+ পাবলৈ সক্ষম হৈছে। অসম গেছ কোম্পানীৰ প্ৰাথমিক বিদ্যালয়ত মোৰ বাহিৰে বাকী 6গৰাকী মেম আছে। যি কেইগৰাকী মেম আছে তেখেতসকল যথেষ্ট ডেডিকেটেড হয়। তেখেতসকলে যথেষ্ট কষ্ট কৰি মানে ষ্টুডেণ্টবিলাকৰ মানে নলেজ বঢ়াবৰ কাৰণে, নলেজ গ্ৰ'থ কৰিবৰ কাৰণে বা ৰিজাল্টটো বেটাৰ কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰে। আৰু মই তেখেতসকলৰ পৰা যথেষ্টখিনি শিকিছোঁ। মানে ক্লাছত মানে কেনেদৰে ডেডিকেটেড হ'ব লাগে তেখেতসকলৰ পৰা মই এইটো ভালদৰে বুজি পাইছোঁ। আৰু সেইকাৰণে মোৰ ভাল লাগিছে যে মই এনেকুৱা এটা ফেকাল্টিৰ লগত ইয়াত মানে মানে এজ এ টিচাৰ মই ইয়াত কাম কৰি আছোঁ। এইটো হৈছে আমাৰ অসম গেছ কোম্পানীৰ প্ৰাথমিক বিদ্যালয়ৰ 5ম শ্ৰেণীৰ কক্ষ। ইয়াত আৰু এই ভৱনটোৰ নাম হৈছে কলাগুৰু বিষ্ণু ৰাভা ভৱন। ইয়াত আপোনালোকে এখন অডিট কৰিছে ভূমিকম্প হোৱাৰ সময়ত মানে আমি কেনেকৈ কি প্ৰটেকশ্যন ল'ব লাগে সেইটো হৈছে ইয়াত ধুনীয়াকৈ লিখা আছে। বিদ্যালয়ত থাকিলে বেঞ্চ বা মেজৰ তলত আশ্ৰয় ল'ব লাগে। ঠিক তেনেকুৱা এনেকুৱা কিছুমান মৰেল লেচন আমাৰ বিদ্যালয়ৰ ভিতৰৰ যিবিলাক ৱাল আছে সেই ৱালবিলাকত ধুনীয়াকৈ লিখা আছে। এতিয়া আবেলি সময়ত মই ভিডিঅ'টো শ্বুটিং কৰি আছোঁ, সেইকাৰণে মই বিদ্যালয়ৰ ভিতৰভাগ দেখুৱাব পৰা নাই। যে কেতিয়াবা আপোনালোকে এইখন হৈছে আমাৰ স্কুলৰ সন্মুখভাগ আৰু এই সন্মুখভাগত বিভিন্ন ধৰণৰ ইয়াত গছ আপোনালোকে দেখিবলৈ পাব। এই গছবিলাক খুব সযতনে ৰখা হয় আৰু খুব চাফ চিকুণকৈ ৰখা হয়। ইয়াত ইমানবিলাক গছ থকাৰ স্বত্তেও মানে তলত আপোনালোকে সিমান পাত দেখা নাপায়, কাৰণ ইয়াত মানে যিখিনি আমাৰ মাতৃগোটৰ সদস্য হওক বা মেনেজমেণ্টৰ মানুহে হওক তেখেতসকলে ৰাতিপুৱা আহিয়ে মানে এই ফিল্ডখন চফা মেলা কৰি থৈ যায়। গতিকে যথেষ্ট মানে এটা ভাল শৈক্ষিক পৰিৱেশ মই স্কুলখনত মোৰ দৃষ্টিৰে দেখিবলৈ পাওঁ। এইটো হৈছে স্কুলখনৰ মূল ভিউটো। আৰু পঢ়া শুনাৰ কথাটো মই কৈছোঁৱেই যে আমাৰ যি কেইগৰাকী বাইদেউ আছে তেখেতসকল যথেষ্ট ডেডিকেটেড হয়। তেখেতসকলৰ পৰা মই শিকিবলগীয়া বহুত আছে। মই তেখেতসকলতকৈ যথেষ্ট জুনিয়ৰ হয় যদিও তেখেতসকলক মই মোৰ সহ শিক্ষয়িত্ৰী হিচাপে পাইছোঁ। তথাপিও তেখেতসকল মোৰ কাৰণে সদায় গুৰু হৈ থাকিব। তেখেতসকলৰ পৰা মোৰ জানিবলগীয়া, শিকিবলগীয়া, বুজিবলগীয়া বহুত কিবাকিনি আছে। এতিয়াও মই তেখেতসকলৰ পৰা বহুত প্ৰতিদিনে কিবা নহয় কিবা এটা মানে শিকিবলৈ চেষ্টা কৰোঁ। আৰু তেখেতসকলক মই ৰোল মডেল হিচাপে লৈ এতিয়া মই ষ্টুডেণ্টখিনিক মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ সেইখিনি মানে দিবলৈ চেষ্টা কৰোঁ। এতিয়া আমাৰ স্কুলখনৰ বিষয়ে মই যিমানখিনি মানে ভিডিঅ'টো বনোৱাত যি দুজন ল'ৰাই মোক সহায় কৰিছে সেই দুইজনেই মোৰ ষ্টুডেণ্ট হয়। আপোনালোকে দেখিবলৈ পাইছে। এইজন হৈছে শ্ৰী লতাশদ্বীপ শইকীয়া ক্লাছ 5 আৰু এইজন হৈছে শ্ৰী আফতাবুদ্দিন আহমেদ। আমি মৰমতে ইয়াক কাজু বুলি মাতোঁ। এতিয়া আজিলৈ ভিডিঅ'টো এৰিলোঁ। পুনৰ লগ পাম। আপোনালোকৰ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰে মোৰ এই ভিডিঅ'টো ইনক্ৰিজ কৰাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।